রংমেলা টিভি আমি কথা কম। নমস্কাৰ, আজি আমি ৰংমেলা টিভিৰ মঞ্চৰ পৰা আপোনালোক সকলোকে দৌল মহোৎসৱৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষ তথা অসমৰ বিভিন্ন প্ৰান্তত দৌল মহোৎসৱ উলহ মালহেৰে চলি আছে, তাৰ আলমতে আজি আমি ৰংমেলা টিভিৰ মঞ্চটো অনুষ্টুপীয়াকৈ দৌল মহোৎসৱ পালন কৰিবলৈ ওলাইছোঁ। আহকচোন আমি অনুষ্ঠান উপভোগ কৰোঁ। অসমৰ বিভিন্ন ঠাইৰ লগতে বৰপেটা অঞ্চলতো বৰ উলহ মালহেৰে দৌল মহোৎসৱ পালন কৰা হয় আৰু দৌল মহোৎসৱক বৰপেটাত দৌল বুলি নকৈ দেউল বুলি কোৱা হয়। আৰু এই বৰপেটাৰ দেউল সমগ্ৰ অসম বিখ্যাত আৰু বৰপেটা হৈছে সত্ৰ নগৰী, যাক আমি সকলোৱে জানো। এই বৰপেটা অঞ্চলৰ পৰাই হয়তো অসমতো দেউল উৎসৱৰ প্ৰচলন হৈছিল। এইবাৰ আমাৰ দৌল মহোৎসৱ আমি ডেকা দেউল বুলি কওঁ, কিয়নো যেতিয়া ফাগুন মাহত দৌল উৎসৱ পৰে সেই দৌল মহোৎসৱ 4 দিন পৰ্যন্ত চলে। তেতিয়া আমি সেই দৌল মহোৎসৱক বুঢ়া দৌল, আৰু যেতিয়া দৌল উৎসৱ চ'ত মাহত পৰে তেতিয়া দৌল উৎসৱ 3 দিন পৰ্যন্ত পালন কৰা হয় আৰু তেতিয়া সেই দৌলক আমি ডেকা দেউল বুলি কওঁ। আমি সেইকাৰণে আজি অতি আনন্দৰে ডেকা দেউলৰ যিটো উৎসৱ তাক পালন কৰিবলৈ ওলাইছোঁ। রংমেলা টিভি আমি কথা কম।